হাই ফ্ৰেণ্ডছ, নিবনুৱা সমস্যাৰ সমাধানৰ উপায় একমাত্ৰ চৰকাৰী চাকৰিয়েই যে নহয়, সেই কথা মই আজি আপোনালোকক ক'ব বিচাৰোঁ। যে কিছুমান শিক্ষিত নিবনুৱা ল'ৰাই নিজকে ক'ৰবাত এংগেজ কৰি কিবা এটা কাম কৰি কিদৰে উপাৰ্জনৰ পথ মোকলাই আছে, সেই কথা আপোনালোকক মই দেখুৱাব বিচাৰিছোঁ। হাই ফ্ৰেণ্ডছ, এই মুহূৰ্তত মই উপস্থিত আছোঁ কোকৰাঝাৰ জিলাৰ অন্তৰ্গত কালাৰাম তিলাৰী অঞ্চলৰ এখন অতি সুন্দৰ ফাৰ্মত। এয়া আপোনালোকক দেখুৱাবৰ কাৰণে মই চেষ্টা কৰিছোঁ, মই ট্ৰাই কৰিছোঁ। এয়া এখন অতি সুন্দৰ আটক ধুনীয়া ব্ৰইলাৰ মুৰ্গীৰ ফাৰ্ম। এয়া আপোনালোকে দেখিবলৈ পাইছে। আপোনালোকে জানে যে ব্ৰইলাৰ মাংসৰ যি চাহিদা বৰ্তমান বজাৰত কিমান বেছি, কাৰণ বিহু আহিছে, পিকনিকৰ দিন চলি আছে, নৱবৰ্ষৰ পিকনিক এতিয়াও চলি আছে। গতিকে এই যে ব্ৰইলাৰ মুৰ্গীবিলাক আপোনালোকে দেখিছে, ইয়াৰ চাহিদা বজাৰত ইমানেই বেছি যে এইখন ফাৰ্মত আহি প্ৰতিদিনে 30টা 40টাকৈ ব্ৰইলাৰ মানুহে ক্ৰয় কৰে। গতিকে মই আপোনালোকক দেখুৱাব বিচাৰিম খুব সুন্দৰভাৱে এয়া এইদৰে ব্ৰইলাৰ ফাৰ্ম খুলি কিছুমান যুৱকে নিজকে নিয়োজিত কৰি উপাৰ্জনৰ পথ মুকলি কৰিছে। এয়া আমাৰ শিক্ষিত যুৱক হেমন্ত নাথ আছে। এয়া হেমন্ত নাথে খুব ধুনীয়াকে নিজকে নিয়োজিত কৰি এইখন ব্ৰইলাৰ ফাৰ্ম খুলি মাহত 30ৰ পৰা 40 হাজাৰ টকা উপাৰ্জন কৰি আছে। আপোনালোকে এটা বস্তু লক্ষ্য কৰিছে যে বৰ্তমান বজাৰবিলাকত বা ষ্ট্ৰীটত বা ৰাস্তা ঘাটে কি কৰিছে, ফাষ্টফুডৰ দোকান বহুত বাঢ়িছে। ফাষ্টফুডৰ দোকানবিলাকত কি কৰা হয়, বিভিন্ন ধৰণৰ ৰেচিপি তৈয়াৰ কৰা হয়। আৰু এই যে খাদ্য সম্ভাৰ বা ফুড ৰেচিপিবিলাক তৈয়াৰ কৰা হয়, এইবিলাকত বেছিভাগতে চিকেন ব্যৱহাৰ কৰা হয়। চিকেন চাওমিন, চিকেন লেগ, চিকেন পিচ, চিকেন ফ্ৰাই, চিকেন ম'ম', চিকেন ৰোল। তো গতিকে এই যে চিকেন শব্দটো ব্যৱহাৰ কৰা হয়, গতিকে ইমান লোকেল চিকেন পোৱাটো ইমান সহজ নহয়। গতিকে দোকানীসকলে কি কৰে, এইদৰে ফাৰ্মৰ পৰা তেওঁলোকে ব্ৰইলাৰ মুৰ্গী লৈ গৈ এই ব্ৰইলাৰ মুৰ্গীৰ মাংসৰে তেওঁলোকে বিভিন্ন ফুড ৰেচিপি তৈয়াৰ কৰে। যিহেতু ফাষ্টফুডবিলাকত ৰেচিপিৰ চাহিদা খুব বাঢ়িছে, গ্ৰাহকৰ চাহিদা বাঢ়িছে, গতিকে ব্ৰইলাৰ মুৰ্গীৰ ফাৰ্মৰ চাহিদাও বহুত বাঢ়ি গৈছে। এইবিলাক দানা আপোনালোকে দেখিবলৈ পাইছে, এইবিলাক দানা মই দানা বহুত দানা, আৰু দানাবিলাকৰ লগত পানী লাগে। তেওঁলোকে দেখিছে যে এইবিলাক খুব ধুনীয়াকে তেওঁলোকে পানীৰ ড্ৰাম এইবিলাক ৰাখিছে, কাৰণ দানা আৰু পানী মিক্স কৰি দিব লাগে। বহুত দানাৰ বস্তা আপোনালোকে দেখিবলৈ পাইছে। এই দানাবিলাক ইউজ কৰা হয়। মই আৰু আপোনালোকক দেখুৱাব বিচাৰিম লাইট, কাৰণ খুব লাইটৰ দৰকাৰ, লাইটিঙৰ খুব দৰকাৰ, হিট লাগে, লাইট লাগে, বহুত লাইট। তেওঁলোকে লাইটবিলাক লগাইছে। গতিকে দানা, পানী আৰু লাইট ঠাণ্ডা দিনত এইকেইটা বস্তু খুবেই দৰকাৰ। তেওঁলোকে যত্ন সহকাৰে কেয়াৰ লৈ এইবিলাক ব্ৰইলাৰ মুৰ্গীক সৰুৰ পৰা ডাঙৰ কৰি আছে। কাৰণ প্ৰতিটোৰ পৰা যিমানে বেছি তেওঁলোকে ডাঙৰ কৰিব, তেওঁলোকৰ ইনকামটো সিমানেই বাঢ়িব। তেওঁলোকৰ এটা ব্ৰইলাৰ মুৰ্গী যদি সৰুৰ পৰা ডাঙৰলৈ কৰিব পাৰে, এটা মুৰ্গীৰ ওজন 3 কেজি 4 কেজিকৈ হয়। আৰু বজাৰত বৰ্তমান ব্ৰইলাৰ মুৰ্গীৰ দাম আপোনালোকে জানে যে 270 টকা 80 টকা কিলো। যে বজাৰত 270 টকা 80 টকা কিলো ব্ৰইলাৰ মুৰ্গীৰ বৰ্তমান দাম। আৰু এই ব্ৰইলাৰ মুৰ্গীৰ মাংসবিলাক বিভিন্ন ৰেচিপিত, বিভিন্ন খাদ্য সম্ভাৰত ব্যৱহাৰ কৰা হয়। গতিকে যি হাৰত ব্ৰইলাৰ মুৰ্গীৰ মাংসৰ দাম বাঢ়ি আছে, যিদৰে চাহিদা বাঢ়ি আছে, সেইদৰে এনেকৈ প্ৰডাকশ্যনৰ দৰকাৰ আছে, উৎপাদনৰ দৰকাৰ আছে। গতিকে মই আপোনালোকক অনুৰোধ কৰিব খুজিম যে যিসকলে প্ৰডাকশ্যন কৰিব বিচাৰে, যিসকলে ব্ৰইলাৰ মুৰ্গীৰ ফাৰ্ম খুলি এনেকৈ ইনকাম কৰিব বিচাৰে, তেওঁলোকে হেমন্ত নাথৰ লগত যোগাযোগ কৰক। আৰু হেমন্ত নাথৰ লগত যোগাযোগ কৰি এইদৰে আপোনালোকে ব্ৰইলাৰ মুৰ্গীৰ ফাৰ্ম খুলি আপোনালোকে ইনকামৰ চেষ্টা কৰিম। যিবিলাক শিক্ষিত নিবনুৱা চৰকাৰী চাকৰিৰ আশাত আছে, তেওঁলোকক মই অনুৰোধ কৰিম, আপোনালোকে চৰকাৰী চাকৰিৰ আশাত নাথাকি নিজে কিবা এটা কৰাৰ কাৰণে ট্ৰাই কৰক। এনেকে হেমন্ত নাথৰ দৰে কিবা এটা কৰাৰ কাৰণে ট্ৰাই কৰক, আৰু নিজকে সেইটো কৰ্মত নিয়োজিত কৰি আপোনালোকে উপাৰ্জনৰ পথ মুকলি কৰাৰ লগতে 10জনৰ আদৰ্শ হওক। থেংক ইউ।